মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত অতি সহজকে এবাৰো আমাৰ কমন এখন ৰচনা আছে অসমৰ কুটিৰ শিল্প সেইখন আলোচনা কৰিব লৈছো তোমালোকে চাই যোৱা আৰম্ভণি কুটিৰ শব্দৰ অৰ্থ ঘৰ বা গৃহ সাধাৰণ সা-সঁজুলিৰ সহায়েৰে ঘৰতে উপাৰ্জন কাৰ্য চলাব পৰা ক্ষুদ্ৰ শিল্প ব্যৱস্থাক কুটিৰ শিল্প বোলে কুটিৰ শিল্প এটা জাতিৰ শৈল্পিক নিপুণ কায়িক শ্ৰম শক্তি ধৈৰ্য উদ্যম কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ নিদৰ্শন দাঙি ধৰে কুটিৰ শিল্পৰ পৰম্পৰা অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ কুটিৰ শিল্পৰ বাবে উপযোগী সেইবাবে প্ৰাচীন কালৰ পৰা কুটিৰ শিল্পৰ ক্ষেত্ৰত অসমৰ চহকী পৰম্পৰা আছে অসমীয়া লোকে থাকিবলৈ সাজি লোৱা ঘৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সা-সঁজুলি বয়ন শিল্পৰ সা-সঁজুলি বয়ন শিল্পৰ দ্বাৰা উৎপাদিত পিন্ধা উৰা কাপোৰ কানি হস্ত তাঁত জাত লো পিতল বাঁহ শিল্প মাটিৰ সাজ বাচন যাতায়াতৰ বাবে গৰু ম'হৰ গাড়ী পশু আৰু দোলা নাও আৰু দোলা বহা শোৱা কাঠৰ আসন সূতা কটা আনকি যুদ্ধৰ বাবে তৈয়াৰী ঢাল তৰোৱাল আদিয়ে অসমীয়া কুটিৰ শিল্পৰ স্বৰ্ণযুগৰ কথা সোঁৱৰাই দিয়ে অসমৰ হাতীদাঁত শিল্প সোণৰূপৰ অলংকাৰ তৈয়াৰী শিল্প ভাস্কৰ্য আৰু কুহিলা শিল্প কুটিৰ উদ্যোগৰ অন্তৰ্গত গতিকে প্ৰাচীন কালত অসমীয়া এই কুটিৰ শিল্পৰ যোগেদি এটা স্বাৱলম্বী জাতি হিচাপে সুপ্ৰতিষ্ঠিত হ'ব পাৰিছিলে অসমত আহোমসকলৰ শাসন কালছোৱাত অসমৰ কুটিৰ শিল্পৰ স্বৰ্ণযুগ বুলিব পাৰি আহোম ৰজাসকলে খনিকৰ বাঢ়ৈ খাৰঘৰীয়া হিলৈদাৰী আদি বিত্তীয় লোক আৰু লেখৰ সৃষ্টি কৰাৰ পৰা ৰজাসকলে কুটিৰ শিল্পক প্ৰদান কৰা গুৰুত্বৰ বিষয়ে অনুমান কৰিব পাৰি আনকি কুটিৰ শিল্প চোৱাচিতা কৰিবলৈ ৰাজবিষয়া নিয়োগ কৰিছিল বৰ্তমান স্থিতি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ ফলত অসমৰ গৌৰৱময় কুটিৰ শিল্পই মৰু যি সু অধিকৈ জীয়াই থাকিব লগা অৱস্থা পাইছেহি যন্ত্ৰতকৈ কুটিৰ শিল্প উৎপাদন পদ্ধতি লেহেমীয়া অধিক সময় আৰু শ্ৰম সাপেক্ষেহে ইয়াৰ প্ৰতি জন্ম অনিহাই কুটিৰ শিল্পৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে অথচ কুটিৰ শিল্পৰ গ্ৰাম্য অৰ্থনীতিত বিশেষ সকাহৰ সৃষ্টি কৰিব পাৰে কিন্তু যান্ত্ৰিক উৎপাদন পদ্ধতিয়ে গ্ৰাম্য অৰ্থনীতি সংকট সৃষ্টি কৰাৰ উপৰিও এক শ্ৰেণীৰ লোকক অপযস্ত ধান সঞ্চয় কৰাৰ সুবিধা প্ৰদান কৰাৰ লগত নিবনুৱা সমস্যাৰ সৃষ্টি কৰে অসমত এতিয়াও জীয়াই থকা কুটিৰ শিল্পবোৰৰ ভিতৰত এৰী মুগা পাট কপাহী কাপোৰৰ উপাদান কাঁহ পিতলৰ বাচন তৈয়াৰী কুমাৰ শিল্প বাঁহ বেতৰ সঁজুলি তৈয়াৰী নানাবিধ কাঠৰ শিল্প হাতীদাঁত শিল্প আদিয়ে প্ৰধান প্ৰত্যেক অসমীয়া তিৰোতাই নিজ হাতে তৈয়াৰী ভমকাফুলীয়া মেখেলা চাদৰ পৰিধান কৰিহে শালীনতাবোধ অনুভৱ কৰে কৃষকসকলে ধাৰি পাচি খৰাহী জাকৈ খালৈ চালনী আদি নিজ হাতে তৈয়াৰ কৰি জীৱন নিৰ্বাহৰ চাহিদা পূৰণ কৰে গতিকে কুটিৰ শিল্প উন্নয়নে জাতীয় আয়ৰ ক্ষেত্ৰত সৰ্বাধিক লোকৰ সামৰি লয় আৰু ই একচেটিয়া মালিকীস্বত্বক প্ৰতিৰোধ কৰিব পাৰে সামৰণি কুটিৰ শিল্প উন্নয়নৰ বাবে উপযুক্ত প্ৰশিক্ষণ ইয়াৰ আধুনিকৰণ আৰু বজাৰ সৃষ্টি কৰিব পাৰিলে ই সৰ্বাধিক লোকক আত্মনিয়োগৰ সুবিধা দি আয়ৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব এই ক্ষেত্ৰত জাতীয়তাবাদী চিন্তাধাৰাৰে কৰ্মতৎপৰ হ'বলৈ প্ৰতিজন অসমীয়া দৃঢ় প্ৰতিজ্ঞ হোৱা উচিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ এইখন হৈছে একদম কমন ৰচনা তোমালোকে ভালকৈ কৰিবা আশা থাকিল উপকৃত হ'বা ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰিবা নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ